1 মিনিট আপোনাৰ বাৰু তেজৰ গ্ৰুপ O নেকি যদিহে আপোনাৰ তেজৰ গ্ৰুপ O বা টাইপ O টাইপৰ তেজ আপোনাৰ শৰীৰত আছে তেতিয়াহলে আপুনি অকনমান সাৱধান কাৰণ এনেকুৱা এটা প্ৰাণী আছে যিটো প্ৰাণীয়ে আপোনাক হয়তো হাত ভৰি থকা এটা ৰসগোল্লা বুলি ভাবিব পাৰে কথাষাৰ কিয় কৈছো জানেনে আমি জানো যে মহৰ প্ৰিয় খাদ্য হল তেজ আৰু O পজিটিভ তেজৰ প্ৰতি মহ আটাইতকৈ বেছি আকৰ্ষিত হয় A পজিটিভ তেজৰ ব্যক্তিসকলৰ ঠিক দুগুণ পৰিমাণে মহে O পজিটিভ গ্ৰুপৰ তেজ থকা মানুহৰ শৰীৰত পৰিবলৈ বিচাৰে অৰ্থাৎ আপোনাৰ শৰীৰত O পজিটিভ তেজ আছে তাৰ অৰ্থটো হ'ব এনেকুৱা যে মহে আপোনাক বেছিকৈ আক্ৰমণ কৰিবলৈ বিচাৰিব আপোনাৰ কাষত বহি থকা এজন ব্যক্তিৰ গাত যদি A পজিটিভ তেজ আছে তেতিয়াহলে তেওঁৰ পৰিৱৰ্তে মহে O পজিটিভ তেজ থকা ব্যক্তি হিচাপে আপোনাক বেছিকৈ বাছি লব ইয়াৰ বৈজ্ঞানিক এটা কাৰণো বৈজ্ঞানিকসকলে ইতিমধ্যে উল্লেখ কৰিছে ইয়াৰ কাৰণ হল যে O পজিটিভ গ্ৰুপৰ তেজ যিসকল ব্যক্তিৰ শৰীৰত থাকে তেওঁলোকৰ শৰীৰত থকা তেজত যি কেমিক্যাল বা ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ এই দ্ৰব্যৰ পৰিমাণ বেছি ইয়াৰ লগতে আৰু এটা তথ্য দিও যিসকল মানুহৰ শৰীৰত ঘাম লাগি থাকে অৰ্থাৎ ঘাম ওলাই থকাৰ অৱস্থাত মানুহৰ শৰীৰৰ পৰা তেজ নিবৰ কাৰণে মহে বেছিকৈ সুবিধা